This is the biggest and the most beautiful waterfall of Assam. তো মানে গাইজ কাহিনীটো কি হ'ল আমি পিকনিক আহিছিলোঁ আৰু আমাৰ গাড়ীখনে বেয়া হৈ থাকিল তো এতিয়া আমি গোটেইকেইটা ইয়াতে খাই আছোঁ এইফালে আমাৰ ছাৰ আছে ইয়াতে আমি খাই আছোঁ কিন্তু আনফালে আমাৰ গাড়ী ভাল কৰি আছে মানে ডান্স কৰাৰ কোবত গাড়ীৰ তলৰ পাতি ভাঙি পেলাইছে গতিকে আমাৰ ব্ৰেকফাষ্টটো ইয়াতে হৈ গ'ল যিহেতু আমাৰ ইয়াত 2 ঘণ্টা লেট হৈ গ'ল গতিকে আমি ব্ৰেকফাষ্টটো ইয়াতে কৰি লৈছোঁ উপায় নাই গাইজ দিন বেয়া আছিল ৰাস্তাতে ব্ৰেকফাষ্ট কৰি আমি চিধা ওলাই দিলোঁ আজিৰ আমাৰ ডেষ্টিনেশ্যনলৈ তো এনেকৈ অলপ আমি জাৰ্ণি কৰাৰ পিছত তো আমি আহি পাই গ'লোঁ পাকলুংখাং তো আপোনালোকে নিজে পঢ়ি ল'ব এতিয়া টাইম হৈছে কিমান 1:35 আৰু ইফালে আমি আহি পাইছোহে ইফালে ঢেৰ গাড়ী লাইন লাগি গ'ল গতিকে আমি দেৰি নকৰি ৰন্ধা বঢ়া কামত লাগি গ'লো মই ৰান্ধা নাই বাৰু ইফালে আমাৰ ৰন্ধা বঢ়াৰ বাবে ৰান্ধনি আছে বাৰু বাকী কাম কৰা ছোৱালীহে এজনীও দেখা নাই গাইজ আমি আকৌ এবাৰ পাই গ'লো আহি মানে ভেলোঘাট ৱাটাৰফল ইয়াৰ আগত এবাৰ আহিছোঁ এতিয়া আকৌ ছেকেণ্ড টাইম আহি আছোঁ তো এইটোৱে হৈছে ভেলোঘাট ৱাটাৰফল তো অসমৰ সকলোতকৈ ডাঙৰ ৱাটাৰফল ইয়াৰ আগত আমি জুলাইত এবাৰ আহিছিলোঁ বাৰু তেতিয়া পানীৰ সোঁতটো বহুত বেছি আছিল আৰু আপোনালোকে ভেলোঘাট ৱাটাৰফল আহিছে নে নাই কমেণ্ট এটা কৰি জনাব তো আমি এনেকৈ ভিউ এনজয় কৰি খোৱা বোৱাত বহলে আমাৰ সন্ধিয়া হৈ গ'ল যিহেতু আমাৰ আহি পোৱাই দেৰি হৈছিল গতিকে উপায় নাই আৰু তো এতিয়া আমি ঘৰত যাওঁ তো আজিলৈ ইমানেই আছিল আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই